আজি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMC কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত আমিনুৰ হুছেইন ভূঞাক সভাপতি আৰু সাদ্দাম শেখক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১জনীয়া পূৰ্ণাংগ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি আব্দুছ সত্তাৰ আহমেদৰ লগতে জিলা সমিতিৰ সভাপতি জহিৰুল ইছলাম আৰু সাধাৰণ সম্পাদক হাফিজুল ৰহমান আৰু কেন্দ্ৰীয় বিষয়ববীয়াসকল। RMC জিন্দাবাদ 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 RMC জিন্দাবাদ 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 দক্ষিণ কোকরাঝার আঞ্চলিক সমিতি জিন্দাবাদ 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 দক্ষিণ কোকরাঝার আঞ্চলিক সমিতি জিন্দাবাদ 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 আহমেদ জিন্দাবাদ 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 আব্দুল সত্তার আহমেদ জিন্দাবাদ 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 RMC কোকরাঝার জেলার অন্তর্গত দক্ষিণ কোকরাঝার আঞ্চলিক সমিতি গঠনার্থে কোকরাঝার জাতীয় জ্ঞানজ্যোতি আদর্শ জাতীয় বিদ্যালয় প্ৰাংগণত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় আৰু এই সভাৰ জৰিয়তে আমিনুৰ হুছেইন ভূঞাক সভাপতি আৰু সাদ্দাম শেখক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া শক্তিশালী কমিটি আঞ্চলিক সমিতি গঠন কৰা হয়। আৰু এই কমিটিৰ জৰিয়তে আমি আশা কৰিম যে অত্ৰ অঞ্চলৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ হকে মাত মাতি যাব আৰু বিভিন্ন সমস্যাৰাজিৰ হকে তেওঁলোকে মাত মাতি কাম কৰি যাব। আৰু এই চকতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ইতিমধ্যে অসম চৰকাৰে অমানৱীয়ভাৱে যি উচ্ছেদ অভিযান চলাই আছে, এই অমানৱীয়ভাৱে উচ্ছেদ তেওঁলোকে বন্ধ কৰিব লাগে। আৰু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ অনুসৰি তেওঁলোকে যি গাইডলাইন অমান্য কৰি একমাত্ৰ মুছলমান হোৱাৰ কাৰণে তেওঁলোকে টাৰ্গেট কৰি পেলাই যি উচ্ছেদ কৰি আছে, সেই উচ্ছেদ অসাংবিধানিক আৰু অমানৱীয় বুলি আমি ইতিমধ্যে বাৰম্বাৰ কৈ আহিছোঁ। গতিকে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যাতে তেনেকুৱা ধৰণৰ অমানৱীয় উচ্ছেদ তেওঁলোকে নকৰে আৰু এনে উচ্ছেদ তেওঁলোকে বন্ধ কৰক, নহ'লে অনাগত দিনত কিন্তু আমি আৰু গণতান্ত্ৰিকভাৱে তীব্ৰতৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম। আৰু ইতিমধ্যে আইনী প্ৰক্ৰিয়া বা আইনী যুঁজ চলি আছে। গতিকে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ আইনক অমান্য কৰি বিশেষকৈ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি উচ্ছেদ কৰি আছে, সেই উচ্ছেদ একেবাৰে বন্ধ কৰি দিব লাগে। কোনো পধ্যে যাতে এইটো তেওঁলোকে আৰু অগ্ৰসৰ নহয়, ইয়াৰ কাৰণে আমি সদৌ BDC ধৰ্মীয় পৰিষদ চমুকৈ RMC ফালৰ পৰা পুনৰ আমি আহ্বান জনাইছোঁ বা সকীয়াই দিছোঁ।